নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো অসমীয়া নতুন বছৰৰ ৰাশিফলৰ এই বিশেষ ভিডিঅ'টিলৈ এই বিশেষ ভিডিঅ'টিত আপোনালোকে জানিব পাৰিব কি মই আপোনালোকক প্ৰথমতে কৈ দিওঁ ইয়াত জানিব পাৰিব আপোনালোকৰ গোটে বছৰটো কেনেকৈ যাব ভাল বেয়া সুখ দুখ লগতে চাকৰি কৰ্মজীৱন ব্যৱসায় জীৱন পঢ়া শুনা প্ৰেম বিবাহ আপোনাৰ সন্তানৰ ক্ষেত্ৰত সকলোবোৰ বিষয়ে আপোনালোকে এই ভিডিঅ'টোত জানিব পাৰিব এই ভিডিঅ'টো হৈছে সম্পূৰ্ণ অসমীয়া নতুন বছৰৰ ৰাশিফলৰ ওপৰত বৰ্তমান 2025-26 ইংৰাজী 2025 আৰু 26 বৰ্ষ দুয়োটাই এই অসমীয়া নতুন বছৰৰ ৰাশিফলে সাঙুৰিব শকাব্দ 1947 আৰু সন 1432 বৰ্ষচক্ৰৰ ফল গণনা যদি আপোনালোকে জানিব বিচাৰে এটা বৰ্ষচক্ৰ ফল গণনা যিসকলে নাজানে মই জনাই দিওঁ যে এই বৰ্ষচক্ৰ ফল গণনাতনো দৰাচলতে কি শুনিবলৈ পাব কি আপোনালোকে জানিবলৈ পাব এই বৰ্ষচক্ৰৰ ফল গণনাৰ বিষয়টিত বা ভিডিঅ'টিত আপোনালোকে জানিব পাৰিব আপোনালোকৰ কিবা দান কৰিবলগীয়া আছে নেকি গোটে বছৰটোত কিবা বেয়া আছে নেকি আৰু সেই বেয়াৰ বাবদ কি দান কৰিলে আপোনালোকৰ ভাল হ'ব লগতে আপোনালোকৰ উপাৰ্জন কিমান হ'ব কি ক্ষেত্ৰত কি ধ্যান দিব লাগিব সেইখিনি বিতংকৈ এই বৰ্ষচক্ৰ ফল গণনা ভিডিঅ'টিত আপোনালোকে চাবলৈ পাব আৰু সেই ভিডিঅ'টি মোৰ চেনেলত ইতিমধ্যে দি থোৱা আছে আপোনালোকে এই ভিডিঅ'টোত গৈ পেলাই অৰ্থাৎ আজি এই ভিডিঅ'টো চোৱাৰ পাছত সেই বৰ্ষচক্ৰ ফল গণনাৰ ভিডিঅ'টি আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব বা মোৰ চেনেলত গৈ চাব পাৰে বৰ্ষচক্ৰ ফল গণনা বুলি আপোনালোকে এটি ভিডিঅ' দেখিবলৈ পাব সেইটো চাই ল'ব সেইটোতো আপোনালোকৰ কিন্তু দান কৰিবলৈ কি আছে না সেইখিনি গম পাব আৰু এই ভিডিঅ'টোত আপোনালোকে গম পাব ৰাশিফলৰ বিষয়ে ভিডিঅ'টো আমি আগবাঢ়ো ৰাশি অনুসৰি প্ৰত্যেকজন ব্যক্তিৰ ৰাশিফললৈ তাৰ আগত যদি ভাল লাগে আপোনালোকে নিশ্চয়কৈ এতিয়াই এটা লাইক কৰি দিয়ক আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্ৰথমবাৰ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিবলৈ নাপাহৰিব আৰু লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি এবাৰ নিশ্চয়কৈ লিখক মনত এইটো ভাবি লিখক যে গোটেই বছৰটো আপোনালোকৰ খুব সুন্দৰকৈ পাৰ হয় ময়ো মহাদেৱৰ ওচৰত ভগৱানৰ ওচৰত আপোনালোক সকলোৰে হৈ সেই প্ৰাৰ্থনা কৰিম আৰু অসমীয়া নতুন বৰ্ষৰ সকলোলৈকে হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰঙালী বিহুৰ হিয়া ভৰা উলক যাচিছোঁ এতিয়া আমি ভিডিঅ'টি আৰম্ভ কৰোঁ মেষ ৰাশি এই বছৰ আপোনাৰ দৈহিক অৱস্থা ভালেই যাব তথাপিও শনিৰ দশাৰ ফলত মাজে মাজে কিছু সৰু সুৰা বেমাৰ আজাৰে যেনে মাথাৰ বিষ পেটৰ সমস্যাই দেখা দিয়াৰ সম্ভাৱনা আছে ধনস্থানত বৃহস্পতি থকাৰ বাবদ বছৰটোত টকা হাতলৈ অহাৰ সম্ভাৱনা আপোনালোকৰ প্ৰবল আৰু জীৱনসংগীৰ পৰামৰ্শ মৰ্মে আপুনি কোনো ভাল কামৰ সন্ধান পোৱাৰ সম্ভাৱনা আছে আপোনাৰ পত্নীয়ে হয়তো কিছুমান কামৰ বিষয়ে ক'ব পাৰে আৰু আপোনাৰ স্বামীয়ে হয়তো কিছুমান কাম আপোনাক দায়িত্ব দিব পাৰে যিখিনিৰ জৰিয়তে আপুনি কিবা এটা কৰ্মৰ সন্ধান বিচাৰি পাব ভাল কামৰ সন্ধান বিচাৰি পাব মাতৃৰ স্বাস্থ্য আপোনাৰ ভালে পাৰ হ'ব বিদ্যাৰ প্ৰতি আপোনাৰ মন আকৃষ্ট হ'লেও পৰীক্ষাৰ ফলাফল আশা কৰা মতে দেখা পোৱা নাযাব যিসকল পঢ়া শুনা কৰি আছে পঢ়া শুনা বুলি কওঁতে ইয়াত প্ৰত্যেকটো বিষয়ত অৰ্থাৎ আপুনি যদি স্কুলত পঢ়ি আছে আপোনাৰ বাবে সেয়া হ'ব আপুনি যদি কলেজত পঢ়ি আছে আপোনাৰ বাবে সেয়া হ'ব যদি আপুনি ইউনিভাৰ্চিটি বা অন্যান্য লেভেলত পঢ়া শুনা কৰি আছে সেইটো ক্ষেত্ৰতো হ'ব গতিকে আপোনাৰ পঢ়া শুনাৰ প্ৰতি মন নিশ্চয়কৈ আকৰ্ষিত হ'ব পঢ়িবলৈ মন যাব কিন্তু সেই ভবা ধৰণে আপুনি কিবা এটা হয়তো ফলাফল নাপাব পাৰে এনেকুৱা কোৱা নাই যে বেয়া হ'ব পাৰে কিন্তু যদি আপুনি ভাবে যে আপুনি 90% পাম বুলি কিন্তু হয়তো আপুনি 70% বা 80% পাব পাৰে যিটো আপোনাৰ মতে আপোনাৰ সন্তুষ্টজনক এটা ফলাফল নহ'বও পাৰে আপোনাৰ বন্ধুৰ আচৰণ ভাল দেখিবলৈ পাব এই গোটেই বছৰটোত সন্তানৰ যদি আপোনালোকে বিচাৰি আছিল অৰ্থাৎ সন্তানৰ যোগ যদি আপোনালোকৰ চকুত বা কপালত নাছিলে তেন্তে হলে ক'ব পাৰে যে সন্তান লাভৰ যোগ কিন্তু এই বছৰটোত প্ৰবল আপুনি হয়তো এটি সন্তানৰ পিতৃ বা মাতৃ হোৱাৰ সৌভাগ্য লাভ কৰিব মাজে সময়ে সন্তানৰ বাবে কষ্ট লাভ কৰিব পাৰে যিসকলৰ সন্তান আছে বৰ্তমান আপোনাৰ ল'ৰা ছোৱালীৰ বাবে হয়তো আপুনি অকণমান কষ্ট লাভ কৰিব পাৰে সেয়া হয়তো বেমাৰ আজাৰৰ ফলত হ'ব পাৰে বা সেয়া হয়তো আপোনাৰ সন্তানে কৰা কিছুমান কামৰ বাবে হ'ব পাৰে
লটাৰী বা জুৱা খেলৰ দৰে এনেকুৱা ধৰণৰ যিবোৰ বিষয় আছে সেইখিনিত কোনো ধৰণৰ টকা খৰচ নকৰিব এই যে দুদিনতে খুব ধনী হৈ যোৱাৰ এটা কিছুমান গেম থাকে বা কিছুমান আজিকালি হয়তো তেনেকুৱা আমি দেখিবলৈ পাওঁ মানুহে ফোন কৰি হলেও বা তেনেকুৱা আমাক ঠগিবলৈ যত্ন কৰে যে এনেকুৱা ধৰণৰ খুব সহজতে ৰাতিটোৰ ভিতৰতে ধনী হ'ব বিচৰা বা বহুত টকা উপাৰ্জন কৰিব বিচৰা বিষয়খিনিৰ পৰা আপুনি দূৰত থকাটোৱে আপোনালোকৰ বাবে গোটেই বছৰটো কিন্তু ভাল বুলি কৈছে আপোনাৰ এই বছৰটোত শত্ৰু আপোনাৰ পাছত পৰিব আপোনাৰ বেয়া কৰিবলৈ আপোনাৰ শত্ৰুৱে চেষ্টা কৰিব পাৰে কিন্তু আপোনাৰ সেইটো বিষয়ক যদি ধ্যান দিয়ে হয়তো আপোনাৰ শত্ৰুৱে কোনো ধৰণৰ হানি কৰিব নোৱাৰিব স্বামী স্ত্ৰীৰ স্বাস্থ্য ভালেই পাৰ হ'ব আৰু পিতৃৰ স্বাস্থ্য মাজে সময়ে আপোনালোকে অকণমান বেয়া হৈ পৰা দেখিবলৈ পাব পাৰে আপোনাৰ পত্নীৰ সৈতে আপোনাৰ মতৰ মিল হোৱা দেখিবলৈ পাব দুয়োজনৰ কথা বতৰাৰ মিল হ'ব দুয়োজনে কথা বতৰাবোৰ ভালদৰে পাতিব পাৰিব কৰ্মস্থলত নানা ধৰণৰ সমস্যা দেখা পাব পাৰে যাৰ বাবে আপুনি ধৈৰ্যৰে যদি কাম কৰে যথেষ্ট পৰিমাণৰ ভাল প্ৰতিফলন দেখিবলৈ পাব গতিকে যদি আপোনাৰ কৰ্মস্থানত কিবা ধৰণৰ খেলিমেলি দেখা পায় অধৈৰ্য নহ'ব লাগিলে সেয়া ব্যৱসায় হওক আপোনাৰ চাকৰিয়ে হওক বা অন্যান্য অৰ্থ উপাৰ্জনৰ পৰিমাণ আপোনাৰ মৰ্মে ক'বলৈ গ'লে আপুনি বিচৰা ধৰণে হয়তো যেনে ধৰণৰ আপোনাৰ সঞ্চয় এটা কৰিব বিচাৰে তেনে ধৰণে সঞ্চয় কৰিব পাৰিব অৰ্থাৎ যিমান উপাৰ্জন কৰিব আপোনাৰ হিচাপত আপুনি হয়তো সঞ্চয়ও সিমান কৰিব পাৰিব ভ্ৰমণৰ যুগ দেখা পোৱা যায় এই বছৰটোত কৰবাত হয়তো ফুৰিবলৈ যাবলৈ সুযোগ সুবিধা লাভ কৰিব পাৰে খোৱা বোৱাক লৈ আপুনি সতৰ্ক অৱলম্বন কৰিব লাগিব কাৰণ আপোনাৰ হয়তো খোৱা বোৱা বিষয়খিনি অকণমান সমস্যাত পেলাব পাৰে মাটি বাৰী ব্যৱসায়ত পুনৰ কিছুমান সমস্যাই আপোনাক কিন্তু দেখা দিব পাৰে গতিকে মাটি বাৰী লেনদেন বা ব্যৱসায় যদি কৰি আছে আপুনি কিন্তু সেই বিষয়টোক লৈ গুৰুত্ব প্ৰদান কৰাটো প্ৰয়োজনীয় লগতে আপোনালোকৰ এই বছৰটোত আয় ব্যয় আৰু স্থিতি মই আপোনালোকক জনাই দিওঁ আপোনালোকৰ উপাৰ্জন হ'ব অৰ্থাৎ আয় 5 গুণ ব্যয় 2 গুণ স্থিতি 3 গুণ অৰ্থাৎ আপুনি যদি বছৰটোত 5 টকা উপাৰ্জন কৰে 2 টকা খৰচ কৰি 3 টকা সাচিব পাৰিব লগতে শুভ বাৰ হৈছে ৰবিবাৰ আৰু বুধবাৰ শুভ তাৰিখ হৈছে 1 3 5 আৰু 7 শুভ সংখ্যা হৈছে 1 5 আৰু 7 অশুভ মাহ হৈছে 3 8 11 এতিয়া অশুভ মাহকেইটা অসমীয়া মাহ যেনে 3 হ'ব আহাৰ আঘোণ আৰু ফাগুন লগতে শুভ ধাতু হৈছে তাম গতিকে যদি আপোনালোকে বছৰটোত তাম বা তামৰ আঙঠিয়ে হৈ লওক তামৰ এপাত খাৰুৱে হৈ লওক যদি পৰিধান কৰিব বিচাৰে আপোনালোকৰ বাবে সেয়া খুবেই বেছি লাকি বা খুবেই বেছি ভাগ্যশালী বুলি প্ৰমাণিত হ'ব গতিকে আপোনালোকে সেই তামৰ এটা আঙঠি বা তামৰ কিবা এটা বস্তু আপোনালোকে পিন্ধিব পাৰে লগতে আপোনালোকৰ শুভ বাৰ যেহেতু শুভ বাৰ মানে বুজি পাইছে গোটেই বছৰটোত ৰবিবাৰ আৰু বুধবাৰটো আপোনালোকৰ বাবে শুভ আৰু এইকেইটা তাৰিখ আপোনালোকৰ বাবে শুভ এইকেইটা তাৰিখত ভাল কাম কৰিব পাৰে এইকেইটা সংখ্যা আপোনালোকৰ বাবে লাকি নাম্বাৰ বুলি আপোনালোকে ভাবি ল'ব পাৰে গতিকে মেষ ৰাশিৰ ইমানেই আছিল ৰাশিফল যদি ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু বৰ্ষচক্ৰৰ ফল গণনাৰ ভিডিঅ'টো যদি চোৱা নাইকে চাই ল'ব বহুতে বেছি গুৰুত্বপূৰ্ণ ভিডিঅ' এতিয়া আমি পিছৰ ৰাশিটিলৈ আগবাঢ়ো বৃষভ ৰাশি এই বছৰ আপোনাৰ কিন্তু অৰ্থ অহাৰ পথটো কাঁইটিয়া বুলি কৈছে আপুনি যিটো ৰাস্তাৰে যিটো কাম কৰি আপুনি পইচা উপাৰ্জন কৰি আছিল সেইটোত বহুতো ধৰণৰ খেলিমেলি বহুতো ধৰণৰ কষ্ট দেখিবলৈ পাব পাৰে কোনো ভাতৃতুল্য মানুহৰ লগত আপোনাৰ অৰ্থ অহাৰ পথ ভাল হ'ব যদি আপুনি কাৰোবাৰ সৈতে আপোনাৰ ভাতৃতুল্যই হওক বা তেনেকুৱাই কোনোবা লগৰীয়াই হওক কাৰোবাৰ সৈতে যদি একেলগ হৈ কিবা এটা ব্যৱসায় কৰিম বুলি ভাবি আছে তাৰ ফালৰ পৰা কিন্তু এটা ভাল পথ দেখা পাব পাৰে মানসিকভাৱে সমস্যা আপোনাৰ বাঢ়িব পাৰে সমাধান বিচাৰি চাবলৈ কৈছে যদি আপোনালোকে সমাধান বিচাৰে তেন্তে হলে দেখা যায় আপোনাৰ সমাধান পাব আৰু সাৱধানেৰে চলাটো আপোনাৰ বাবে দৰকাৰী বুলি কৈছে অৰ্থাৎ মানসিকভাৱে যাতে কোনো ধৰণৰ আপোনাৰ সমস্যাই দেখা নিদিয়ে সেই বিষয়টোক লৈ আপোনালোক সাৱধানতাৰে চলাফুৰা কৰাটো প্ৰয়োজনীয় কাতি মাহৰ মাছ ভাগত পেটৰ নহলে অন্য কোনো সমস্যাই আপোনাক কিন্তু দেখা দিব পাৰে সেই কাৰণে কাতি মাহটোত আপোনালোকে খোৱা বোৱাক লৈ বা পেটৰ সমস্যাক লৈ ধ্যান দিব যদি কিবা ধৰণৰ সমস্যা দেখা পায় বা অসুবিধাই দেখা দিয়ে লগালগ সেই বিষয়টোক লৈ চিকিৎসা কৰোৱা বা তেনেকুৱা বিষয়খিনিক ধ্যান দিব জীৱন হানিৰ যুগ দেখিবলৈ পোৱা যায় অৰ্থাৎ এটো হয়তো বহুতে বেছি এটা ভাল অৰ্থাৎ ভাল নহয় এটা বেয়া পৰ্যায় হ'ব পাৰে জীৱন হানি বুলি কৈছে গতিকে আপোনালোকে খুব সাৱধানতাৰে সেই সময়খিনি পাৰ কৰিবলৈ যত্ন কৰিব
পঢ়া শুনাত ভালকৈ মনোযোগ দিব নোৱাৰিলেও আপোনাৰ কিন্তু ফলাফল ভালেই দেখিবলৈ পাব অৰ্থাৎ আপুনি যদি যিমানটো পঢ়ে সেই পঢ়াতকৈ আপোনাৰ ৰিজাল্টটো আপুনি ভাল দেখিবলৈ পাব কেতিয়াবা কিছুমান কাৰণত হৈ যায় আৰু আপুনি হয়তো সেয়া ক্ষেত্ৰত ভাল এক অনুভৱ কৰিব পাৰে স্বামী স্ত্ৰীৰ স্বাস্থ্য ভালে পাৰ হ'ব আৰু লটাৰী বা তেনেকুৱা ধৰণৰ যিখিনি খুব কম সময়ত কিবা টকা উপাৰ্জন কৰা কিবা তেনেকুৱা ধৰণৰ খেল থাকে নহয় সেইবিলাকত আপোনাৰ কিন্তু ভাল দেখিবলৈ পোৱা যায় বুলি কৈছে এতিয়া ইয়াত ভাল দেখা আছে বুলি আপুনি বহুত টকা ক'তো খৰচ কৰি নিদিব কাৰণ সেইখিনি বস্তু আমি সকলোৱে জানো যে চমু ৰাস্তাৰে পইচা ঘটাটো বা কিবা এটা উপাৰ্জন কৰাটো বেছি সময় নিদিয়ে গতিকে সেই বিষয়টোক লৈ আপুনিও ধ্যান দিয়াটো প্ৰয়োজনীয় ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ক্ষতি হোৱাৰ সম্ভাৱনা বেছি দেখিবলৈ পোৱা যায় কোনো ডাঙৰ বা মূল্যৱান সম্পত্তি হয়তো আপোনালোকে এই বছৰটোত লাভ কৰাৰ যোগ দেখিবলৈ পাব পিতৃ মাতৃৰ স্বাস্থ্যৰ কথা ক'বলৈ গ'লে পিতৃৰ স্বাস্থ্য আপোনালোকৰ ভালে পাৰ নহ'ব আপুনি পিতৃৰ স্বাস্থ্যক লৈ ধ্যান দিব লাগিব আৰু মাতৃৰ স্বাস্থ্য আপোনালোকৰ ভালে পাৰ হ'ব কৰ্মস্থানত উন্নতি আপোনালোকে বাধা দেখিবলৈ পাব যিটো কাম কৰি আছে সেই কামটোত আপুনি বিচৰা ধৰণৰ কিবা এটা উন্নতি দেখিবলৈ নাপাব পাৰে তাত কিছুমান বাধা বিঘিনি হয়তো আহিব খৰচৰ ক্ষেত্ৰত ভালকৈ ধ্যান নিদিলে আৰ্থিক ফালৰ পৰা আপোনালোকৰ কিন্তু বৰ বেয়াকৈ সমস্যাত পৰা দেখিবলৈ পাব পাৰে এইটো কি হ'লে কৈছে আপোনালোকে গম পাব আপোনালোকে যিমান উপাৰ্জন কৰে সিমানে খৰচ কৰি নিদিব এই যি হ'ব যা মই খৰচ কৰি দিওঁ বুলি কৰি নিদিব এই বছৰটোত আপুনি পইচা পাতিক লৈ পেলাই অকণমান সতৰ্ক হোৱাটো প্ৰয়োজনীয় কাৰণ আপোনালোকৰ আয় ব্যয় চাওক আপোনাৰ দুগুণ আয় তিনিগুণ ব্যয় আৰু বিয়োগ 1 অৰ্থাৎ মাইনাছত থাকিব আপোনাৰ এই বছৰটোত স্থিতি আপুনি যিমানে উপাৰ্জন কৰিব সিমানেই খৰচ হ'ব অৱশেষত আপোনাৰ হয়তো ধাৰহে লাগিব পাৰে কাৰোবাৰ ওচৰত গতিকে সেই বিষয়টোক লৈ আপোনালোকে ধ্যান দিব লাগিব এটা জানো হওক গোটেই বছৰটোৰ বাবে আপোনাৰ শুভ বাৰ কি কি বৃহস্পতিবাৰ আৰু শুক্ৰবাৰটো আপোনাৰ গোটেই বছৰটোৰ বাবে শুভ বাৰ সেই দুটা বাৰক আপোনালোকে মাংগলিক কামৰ বাবে ব্যৱহাৰ কৰিব পাৰে শুভ তাৰিখ কেইটা হৈছে গোটেই বছৰটোৰ বাবে আৰু এই শুভ তাৰিখ কেইটা হয়তো আপোনালোকৰ মনত এটা খেলিমেলি লাগিব পাৰে যে এই শুভ তাৰিখটো ইংৰাজী নে অসমীয়া এই শুভ তাৰিখ কেইটা হৈছে অসমীয়া তাৰিখ ঠিক আছে আপোনালোকৰ অসমীয়া মাহৰ তাৰিখ কেইটাহে ইয়াত নিৰ্ভৰ কৰিব যেনে 2 তাৰিখ 6 তাৰিখ 7 তাৰিখ বা 9 তাৰিখ শুভ সংখ্যা কি 2 4 8 এই শুভ সংখ্যা কেইটা আপোনালোকৰ যিকোনো ব্যৱহাৰ কৰিব পাৰে ইংৰাজী অৰ্থাৎ ইংৰাজী 2248 বা অসমীয়াৰ 248 অশুভ মাহ কেইটা হৈছে 5 8 12 আৰু এই অশুভ মাহ কেইটা যে কোৱা হৈছে 5 8 12 এইকেইটা অসমীয়া মাহৰ অৰ্থাৎ ভাদ আঘোণ আৰু চ'ত মাহ শুভ ধাতু হৈছে লু অৰ্থাৎ লোহাৰ আপোনালোকে যদি লোহাৰৰ আঙঠি পৰিধান কৰে লোহাৰৰ কিবা এটা বস্তু যদি পৰিধান কৰে হে আপোনালোকৰ বছৰটোৰ বাবে যথেষ্ট ভাল গতিকে আপোনালোকে লোহাৰৰ আঙঠি পৰিধান কৰিব পাৰে আজিকালি অনলাইনও কিনিব পাৰে আপোনালোকে ঘৰত বহি অৰ্ডাৰ কৰিব পাৰে তেনেকুৱা ধৰণৰ লোহাৰৰ আঙঠি আপোনালোকে পৰিধান কৰক ইমানেই আছিল আপোনাৰ ৰাশিফল আপোনালোকে হয়তো জানিব পাৰিলে কি কি ক্ষেত্ৰত বেয়া কি কি ক্ষেত্ৰত ভাল তাৰ উপৰিও বৰ্ষচক্ৰ ফল গণনা ভিডিঅ'টো আপোনালোকে চোৱাটো খুবেই বেছি গুৰুত্বপূৰ্ণ সেইটো ভিডিঅ'ত যথেষ্টখিনি তথ্য মই আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ গতিকে ইমানেই আছিলে আশা কৰিছোঁ ভাল পাইছে আৰু এটা লাইক কৰিবলৈ নাপাহৰিব এতিয়া আমি ইয়াৰ পিছৰ ৰাশিটিলৈ আগবাঢ়ো মিথুন ৰাশি এই বছৰ আপোনাৰ শাৰীৰিক অৱস্থা কিন্তু ভালেই যাব শাৰীৰিক ফালৰ পৰা বেয়া দেখিবলৈ পোৱা নাযায় অসৎ বন্ধু লাভ কৰিব পাৰে সাৱধান বন্ধু কাৰোবাক যদি নতুন বন্ধু বনোৱায় সেই নতুন বন্ধু বনাওঁতে নতুন মানুহৰ লগত চিনাকি হওঁতে বন্ধুত্ব স্থাপন কৰোঁতে সাৱধানতা অৱলম্বন কৰিব ভালদৰে ধ্যান দিব যাতে কোনেও আপোনাক বছৰটোৰ শেষত গৈ পেলাই আপোনাৰ মনত এইটো অনুতাপ নহওক যে মই কিয় এই মানুহজনৰ লগত বন্ধুত্ব স্থাপন কৰিছিলোঁ সেয়া হয়তো কোনো বিপৰীত লিংগৰ ব্যক্তি হ'ব পাৰে ল'ৰা হ'লে ছোৱালী হ'ব পাৰে অৰ্থাৎ আপুনি যদি এগৰাকী ল'ৰা ছোৱালী এজনীৰ প্ৰতি সেয়া হ'ব পাৰে যদি আপুনি ছোৱালী এটা ল'ৰাৰ প্ৰতি সেয়া হ'ব পাৰে যে মই কিয় বন্ধুত্ব কৰিলোঁ এয়া বিভিন্ন প্ৰকাৰে হয়তো আপোনাক আঘাত কৰিব পাৰে আপোনাক বেয়া কৰিব পাৰে গতিকে সাৱধান এই বছৰ আৰ্থিক উপাৰ্জন ভাল হ'ব কিন্তু যদি কাম কৰিবলৈ অৱহেলা কৰে তেন্তে জীৱনত পস্তাব লাগিব উপাৰ্জন ভালেই হ'ব কিন্তু যদি সেই উপাৰ্জন ভাল হ'ব বুলি আপুনি কাম বন নকৰি হাতত হাত থৈ বহি থাকে সেয়া কিন্তু আপোনালোকৰ বাবে পিছত গৈ বছৰটো যেতিয়া শেষ হ'ব তেতিয়া আপোনাৰ মনলৈ আহিব যে মই কি কৰিলোঁ কিয় মই সেই সময়ত সেই কামটো নকৰিলোঁ সেই আপোনাৰ মনলৈ আহিব পাৰে গতিকে কামবোৰ সময়মতে কৰিবলৈ যত্ন কৰিব কৈছে
আপোনাৰ মাতৃৰ স্বাস্থ্য ভালে নাযায় মাতৃক স্বাস্থ্যক লৈ পেলাই আপুনি অকণমান ধ্যান দিব লাগিব সন্তানৰ মাজে মাজে কিছু কষ্ট পালেও বিশেষ কোনো বেমাৰে দেখা নিদিয়ে গতিকে আপোনাৰ যদি সন্তান আছে আপোনাৰ সন্তানে বহুত বেছি কিবা বেমাৰ আজাৰ যদি সৰু সুৰা হৈ থাকে ডাঙৰ কোনো ধৰণৰ বেমাৰ নহয় বুলি কৈছে শাওন মাহৰ 10 তাৰিখৰ পাছৰ পৰা হৃদযন্ত্ৰৰ ৰোগে আমনি কৰিব পাৰে গতিকে যদি আপোনালোকৰ তেনেকুৱা হাৰ্টৰ কিবা প্ৰব্লেম আছে বা ঘৰত যদি কোনো ব্যক্তি আছে এই ৰাশিৰ তেন্তে হলে সেই ব্যক্তিক লৈ আপোনালোকে ধ্যান দিব লাগিব শাওন মাহটোত আৰু শাওন মাহটো আমি জানোৱে পবিত্ৰ মাহ মহাদেৱৰ মাহ গতিকে সেই বিষয়টোক আমি সেই ধ্যান দিয়াটো প্ৰয়োজনীয় সন্তানৰ শিক্ষা আৰু কৰ্ম ক্ষেত্ৰত উন্নতি আপোনালোকে দেখিবলৈ পাব হাতৰ সমস্যাই দেখা দিব পাৰে অৰ্থাৎ আপোনাৰ হাতখনত কিছুমান অসুবিধাই দেখা দিব পাৰে হে বিভিন্ন ধৰণৰ নাৰ্ভৰ প্ৰব্লেম হ'ব পাৰে বা অন্যান্য কিবা তেজৰ চলাচল বিভিন্ন প্ৰকাৰৰ হে হয়তো আপুনি গম পাব বহুত গুৰুতৰ নহয় বুলি কৈছে যেহেতু আপোনাক কৈছে যে সৰু সুৰা বেমাৰে হ'ব গুৰুস্থানীয় কোনো ব্যক্তিৰ দেহবসান হ'ব পাৰে অৰ্থাৎ আপোনাৰ গুৰুতুল্য কোনো ব্যক্তি যাক আপুনি হয়তো ভাল সন্মান কৰিছিলে গুৰু বুলি আপোনালোকে ভাবিছিলে সেই ব্যক্তিজনৰ হয়তো মৃত্যু হ'বও পাৰে হেয়া হয়তো কোনো বয়সীয়াল ব্যক্তি বা আপোনাৰ ভাল লগা কোনো ব্যক্তি হ'ব পাৰে লগতে প্ৰৱেশিকা পৰীক্ষাত ভাল ফল দেখিবলৈ পাব কোনো ধৰণৰ যদি এন্ট্ৰেন্স পৰীক্ষা আপোনালোকে অৱতীৰ্ণ কৰে সেইটো ক্ষেত্ৰত ভাল ফলাফল দেখিবলৈ পাব আয় অনুযায়ী আপোনাৰ ব্যয় হ'ব এই বছৰটোত সঞ্চয় কিন্তু ভাল হ'ব বুলি কৈছে আধ্যাত্মিক পথখনৰ ক্ষেত্ৰত ক'বলৈ গ'লে যথেষ্ট বেছি পৰিমাণে উন্নতি দেখিবলৈ পাব গতিকে ভগৱানৰ সৈতে আপুনি এই বছৰটোত খুবেই বেছি জড়িত হ'ব পাৰিব দূৰণি ভ্ৰমণ এই বছৰটোত দেখিবলৈ পোৱা যায় হে আপোনাৰ কামৰ ওপৰত বা আপোনাৰ মনৰ ওপৰত নিৰ্ভৰ কৰিব যে আপুনি কিমান দূৰলৈকে ফুৰিবলৈ যোৱা বা ভ্ৰমণ কৰিবলগীয়া এটা পৰিকল্পনা কৰে কৰ্মস্থানত কোনো ব্যক্তিয়ে আপোনাৰ উন্নতি হোৱাত বাধাৰ সৃষ্টি কৰিব পাৰে সেই যে অসৎ বন্ধু বুলি ক'লে গতিকে হেয়াই আপোনাৰ কৰ্মস্থানতে হওক বা অন্যান্য ব্যক্তিগত জীৱনতে হওক বন্ধু বনাওঁতে ভালকৈ বনাব যাতে কোনো ধৰণৰ বন্ধুৱে আপোনাক কামৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক খেলিমেলি কৰিব নোৱাৰে ব্যৱসায়িকভাৱে উন্নতিৰ যুগ কিন্তু এই বছৰটোত আপোনালোকে যথেষ্ট পৰিমাণে দেখিবলৈ পাব যিসকলে ব্যৱসায়িক লাইনত যাব পাৰে বা ব্যৱসায়িক বিষয়খিনিত আছে তো আপোনাৰ বাবে ভাল আয় ব্যয় আৰু স্থিতি কিমান আপোনাক কৈছিলে যে ৰাশিফলত এবাৰ আপোনালোকৰ সঞ্চয় ভাল হ'ব অৰ্থাৎ স্থিতি 8 গুণ আয় 2 গুণ ব্যয় 6 গুণ স্থিতি আপোনালোকে যদি গোটেই বছৰটোত কথা এটা কৈছোঁ যে যদি আপোনালোকে 80,000 টকা উপাৰ্জন কৰে প্ৰায় 60,000 টকা আপোনালোকে সঞ্চয় কৰিব পাৰিব অৰ্থাৎ আপোনাৰ গোটেই বছৰটোত উপাৰ্জনতকৈ খৰচ কম হ'ব আৰু আপোনালোকে সেই পৰিমাণে সঞ্চয় কৰিব পাৰিব শুভ বাৰসমূহ কি কি গোটেই বছৰটোৰ বাবে শুভ বাৰ কি যিকিটা বাৰক মংগল অৰ্থাৎ মংগল বুলি আপোনালোকৰ বাবে মনা হ'ব শুভ বুলি মনা হ'ব সেই বাৰকেইটা হৈছে বুধবাৰ অৰ্থাৎ আপোনাৰ বাবে এটা বাৰে আছে বুধবাৰটো আপোনাৰ বাবে শুভবাৰ শুভ তাৰিখ হৈছে 3, 8, 10 আৰু এই শুভ তাৰিখকেইটা ইংৰাজীৰ তাৰিখ নহয় আকৌ এটা যেনেকৈ এপ্ৰিল চলি আছে এপ্ৰিলৰ 3 বা 8 বা 10 তাৰিখটো আপোনাৰ বাবে শুভ নহয় এইটো 3, 8, 10 টো বহাগ মাহৰ হয়তো অৰ্থাৎ অসমীয়া মাহৰ তাৰিখ কেইটা কথা কৈছে শুভ সংখ্যা 3, 5, 9 এয়া ইংৰাজী বা অসমীয়া কোনো কথা নাই 3, 5, 9 আপোনালোকৰ বাবে শুভ সংখ্যা শুভ অৰ্থাৎ অশুভ মাহ বেয়া মাহ কোনকেইটা সেইকেইটা হৈছে 1, 5, 7, 11 এয়া ইংৰাজী মই আকৌ কৈছোঁ যে ইংৰাজী মাহ নহয় এয়া অসমীয়া মাহ যেনেকৈ 1ত বহাগ আহে 5ত ভাদ কাতি চ'ত শুভ ধাতু হৈছে সোণ সোণৰ এপদ বস্তু যদি আপোনালোকে পৰিধান কৰিব পাৰে বা যদি পিন্ধি আছে তো আপোনালোকৰ বাবে এই বছৰটো শুভ আপোনালোকৰ যিবোৰ দুখ আছে যিবোৰ আপোনালোকৰ বেয়া আছে সেইখিনি অমংগলখিনি খণ্ডন কৰিবৰ পৰা এটা ক্ষমতা থাকে সেই শুভ ধাতুত গতিকে সোণ আপোনালোকে যদি অকণমান পৰিধান কৰিব পাৰে বা সোণ পৰিহিত কিবা বস্তু যদি আপোনালোকে পিন্ধে বহুতে ভাল আশা কৰিছোঁ ভাল পালে আৰু মই আপোনালোকক জনাই দিওঁ যে বৰ্ষচক্ৰৰ ফল গণনা ভিডিঅ'টো বহুতে বেছি গুৰুত্বপূৰ্ণ আপোনালোকে সেই ভিডিঅ'টো চালে কি দান কৰিব লাগে যেহেতু আপোনাৰ বেয়া বুলিও কৈছে সেই কি দান কৰিব লাগে জানিব পাৰিব ডেছক্ৰিপশ্যনত প্ৰথম লিংকটো ক্লিক কৰি চাব পাৰে মোৰ চেনেলত গৈ বৰ্ষচক্ৰৰ ফল গণনা বুলি যোনটো ভিডিঅ' আছে সেইটো চাই ল'ব পাৰে এতিয়া আমি আগবাঢ়ো অন্য অৰ্থাৎ ইয়াৰ পিছৰ ৰাশিটিলৈ কৰ্কট ৰাশি এই বছৰ দৈহিক অৱস্থা আপোনালোকৰ কিন্তু ভালে নাযায় বুলি কৈছে গতিকে দেহক লৈ আপোনালোকে ধ্যান দিব লাগিব দাঁতৰ সমস্যাত ভুগিব পাৰে পিতৃ মাতৃৰ স্বাস্থ্য ভালে যাব
টকাৰ আগমন আপোনাৰ ভালেই পাৰ হ'ব এই বছৰত সন্তানৰ স্বাস্থ্য আপোনাৰ ভালেই যাব আপোনাৰ পত্নীৰ স্বাস্থ্য আগৰ তুলনাত ভালেই পাৰ হ'ব অৰ্থাৎ যদি যোৱা বছৰটো আপোনাৰ পত্নীৰ স্বাস্থ্য বেয়া হৈ আছিল কিবা নহয় কিবা সৰু সুৰা বেমাৰ আজাৰে দেখা দিয়ে থাকে তো এই বছৰটোত সেইখিনি আপোনালোকে পৰিত্ৰাণ পাব বা সেই বেমাৰৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব শাওণ মাহৰ 10 তাৰিখৰ পৰা কাতি মাহৰ প্ৰথম সপ্তাহ পৰ্যন্ত কোনো কৰ্ম লাভ হ'ব আৰু যিসকলে ইতিমধ্যে কোনো কাম বা চাকৰি কৰি আছে তেওঁলোকৰ কিন্তু উন্নতি দেখিবলৈ পাব এই সময়খিনি মনত ৰাখিলে নহয় শাওনৰ 10 তাৰিখৰ পৰা কাতি মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত গতিকে এই বহাগৰ পৰা সেই সিমানখিনিৰ ভিতৰত আপোনালোকে কিবা নহয় কিবা এটা কাম লাভ কৰিব পাৰে যিসকলে কাম বিচাৰি আছে কাম পাব পাৰে যিসকলে চাকৰি বা কৰ্মত জড়িত হৈ আছে তেওঁলোকৰ কিবা অকণমান উন্নতি সেই বিষয়খিনিত দেখিবলৈ পাব আপোনালোকে আয়ৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পাব আৰু সঞ্চয়ৰ পৰিমাণো আপোনালোকৰ বৃদ্ধি হ'ব গুৰুস্থানীয় কোনো ব্যক্তিৰ এই বছৰটোত হয়তো দেহৱসান হ'ব হোৱাৰ এটা খবৰ শুনিবলৈ পাব পাৰে আপোনালোকে বেমাৰ হোৱাৰ অৰ্থাৎ মৃত্যু হোৱাৰ খবৰ শুনিবলৈ পাব পাৰে গুৰুস্থানীয় কোনো ব্যক্তি লগতে বিবাহৰ বাবে যিসকল ব্যক্তি ইচ্ছুক বিয়া পাতিমকে আছে বা প্ৰেমৰ সম্পৰ্কত আছে কাৰোবাৰ সৈতে বিয়া হ'ব বিচাৰি আছে তো তেনে ক্ষেত্ৰত ক'বলৈ গ'লে বিবাহৰ যোগ দেখিবলৈ পোৱা যায় হয়তো বিয়া হ'ব পাৰে সৎগুৰু লাভ কৰিব এজন ভাল গুৰু বা মাৰ্গদৰ্শক আপুনি এই বছৰটোত লাভ কৰিব পাৰে সেই মাৰ্গদৰ্শক কোনোবা আপোনাৰ লগৰো হ'ব পাৰে আপোনাৰ দাদা আপোনাৰ ঘৰৰ মানুহো কোনো হ'ব পাৰে যোনে আপোনাক দেখুৱাই দিব যে আপুনি প্ৰত্যেকটো খোজতে কেনেকৈ ডিচিশ্যন লোৱাটো প্ৰয়োজনীয় কেনেকৈ কামবোৰ কৰি যোৱাটো আগবাঢ়ি যোৱাটো প্ৰয়োজনীয় ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ কিন্তু উন্নতি দেখিবলৈ পাব এতিয়া জানোৱা হওক আপোনালোকৰ আয় ব্যয় আৰু স্থিতি দুগুণ আয় দুগুণ ব্যয় শূন্য স্থিতি অৰ্থাৎ আপোনালোকক ৰাশিফলত কওঁতে হয়তো শুনিছিলে যে আপোনালোকৰ সঞ্চয় ভাল হ'ব তো ইয়াত কৈছে যে দুগুণ আয় দুগুণ ব্যয় আৰু শূন্য স্থিতি ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি সঞ্চয় কৰিব নোৱাৰিব আপুনি গোটেই বছৰটোত যিমান উপাৰ্জন কৰিব সিমানখিনি খৰচ হৈ গ'লেও ক'ৰবাত নহয় ক'ৰবাত আপুনি হয়তো কিবা এটা পইচা সাঁচিব পাৰিব যেহেতু আমি আজিকালি কিবা নহয় কিবা ক্ষেত্ৰত ইনভেষ্টমেণ্ট বা বেংকত হ'লেও বা LIC এনেকুৱা ধৰণৰ যিখিনি আমি প্ৰিমিয়াম বা পলিচি খুলি থওঁ সেইখিনিৰ জৰিয়তে হ'লেও আপোনাৰ বাবে কিবা এটা হয়তো ভাল প্ৰতিফলন বা ভাল তেনেকুৱা কিবা এটা দেখিবলৈ পাব এতিয়া জানিব পাৰিব আপোনালোকে শুভ বাৰ কি কি গোটেই বছৰটোত কোন কেইটা বাৰ আপোনালোকৰ বাবে শুভ সপ্তাহটোত 7টা বাৰৰ ভিতৰত 2টা বাৰ আপোনাৰ বাবে শুভ সেই দুটা হৈছে সোমবাৰ আৰু বৃহস্পতিবাৰ খুবেই ভাল কাৰণ সোমবাৰ আমি জানোৱেই সোমবাৰত আমি মহাদেৱক পূজো মহাদেৱৰ দিন গতিকে বৃহস্পতি গুৰু বৃহস্পতি বাৰটো আপোনালোকৰ বাবে শুভ গতিকে এই দুইটা বাৰেই আপোনালোকৰ বাবে মংগল আৰু আপুনি এই দুটা বাৰ মাংগলিক কামৰ বাবে ব্যৱহাৰ কৰিব পাৰে শুভ তাৰিখ কেইটা হৈছে 5 9 আৰু 12 জনাই দিও এইকেইটা শুভ তাৰিখ ইংৰাজী মাহৰ তাৰিখ নহয় বা এপ্ৰিল বা মেৰ তাৰিখ নহয় এইকেইটা অসমীয়া মাহৰ তাৰিখ যেনেকৈ বহাগ জেঠ এইকেইটা মাহৰ তাৰিখ 5 9 12 যিকোনো মাহৰ এইকেইটা তাৰিখ আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 2 4 8 এইকেইটা যিকোনো হ'ব পাৰে ইংৰাজী অসমীয়া যিকোনো আৰু অশুভ মাহ অৰ্থাৎ এই গোটেই বছৰটোত বেয়া মাহ কেইটামানো আছে আপোনালোকৰ বাবে সেই মাহ কেইটা হৈছে 2 8 12 এইকেইটা অসমীয়া মাহ আকৌ ইংৰাজী নহয় ইংৰাজী 2 হ'ব ফেব্ৰুৱাৰী কিন্তু অসমীয়া 2 হ'ব জেঠ তেনেকৈ জেঠ আঘোণ চ'ত এই তিনিটা মাহ আপোনালোকৰ বাবে ইমানটা শুভ নহয় শুভ ধাতু হৈছে ৰূপ গতিকে ৰূপৰ যদি আপোনালোকে আঙঠি পৰিধান কৰিব পাৰে ৰূপৰ যদি কাণফুলি ৰূপৰ কিবা এটা খাৰুৱে হওক যিকোনো এপদ বস্তু যদি আপোনালোকৰ শৰীৰত পৰিধান কৰে খুবেই বেছি ভাল এই বছৰটোৰ বাবে পুনৰ জনাই দিও যদি আপোনালোকে বৰ্ষচক্ৰৰ ফল গণনা ভিডিওটো এতিয়ালৈকে উপভোগ কৰা নাইকিয়া চোৱা নাইকিয়া সেই ভিডিওটো বহুত ডাঙৰ কিবা এটা আপোনালোকে মিছ কৰি আছে সেই ভিডিওটো চাই ল'ব সেই ভিডিওটো জানিব পাৰিব কি দান কৰিলে আপোনালোকৰ বছৰটো ভাল হ'ব যেহেতু আপোনাৰ ইয়াতো বেয়া কথা আপুনি হয়তো কিছুমান ক্ষেত্ৰত জানিব পাৰিছে যে বেয়া হোৱাৰ সম্ভাৱনা আছে গতিকে সেই গুৰু কেনেকৈ ভাল কৰিব পাৰিব কি ক্ষেত্ৰত আপোনালোকৰ ভাল হ'ব সেইখিনি বিষয়ে জানিব পাৰিব সেই ভিডিওটো মোৰ চেনেলত গৈ চাব পাৰে বৰ্ষচক্ৰৰ ফল গণনা বুলি আছে বা এই ভিডিওটো ডেছক্ৰিপশ্যন বক্সত গৈও সেই ভিডিওটো উপভোগ কৰি ল'ব পাৰে এতিয়া আমি ইয়াৰ পিছৰ ৰাশিটোলৈ আগবাঢ়ো সিংহ ৰাশিৰ বাবে এই বছৰটো কোনো গুৰুতৰ ৰোগত ভোগাৰ আশংকা নাইকিয়া কিন্তু
বছৰৰ মাজে মাজে আপোনাৰ শিৰৰ বিষ, পেটৰ লগত জড়িত বিষ, উশাহ নিশাহত কিছুমান সৰু সুৰা অসুবিধা এনেকুৱাই দেখা দিব পাৰে। বহুত ডাঙৰ কিবা বেমাৰ নহ'লেও সৰু সুৰা কিছুমান পানী লগা জ্বৰ বা এনেকুৱা ধৰণৰ বেমাৰ আজাৰ দেখা দিব পাৰে, গতিকে ভয় খাবলগীয়া নাই। বিদ্যাৰ ক্ষেত্ৰত আশা কৰাতকৈ ভাল ফলাফল আপোনালোকে দেখিবলৈ পাব। শত্ৰু নাশ হ'ব। যিসকলে আপোনাক বেয়া কৰিব বিচাৰি আছিলে, আপোনাৰ শত্ৰু আছিলে, তেওঁলোকক আপুনি পৰাজয় কৰিব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত ক'বলৈ গ'লে যিসকলে ব্যৱসায় কৰি আছে, কৰি থকা সকলৰ কোনো নতুন পৰিকল্পনা হাতত নল'ব আৰু অযথা ব্যয় নকৰিব। যিটো কৰি আছে ইমান দিনৰ পৰা সেই কামটোকে পুনৰ কৰি থাকক। ধৈৰ্য ধৰি পেলাই সেই কামটোতে গুৰুত্ব দিয়ক। সেইটো চলা নাই বুলি, সেই কামটোত অকণমান বেয়া হৈছে বুলি এৰি পেলাই নতুন কাম এটাত পইচা খটুৱাব নালাগে, অযথা ব্যয় কৰিব নালাগে। চাকৰিৰ কাৰণে অপেক্ষা কৰি থকা সকলৰ বাবে এই বছৰটো কিন্তু আশা ক্ষীণহে দেখা যায়। আপোনালোকে যেনেকুৱা ধৰণৰ এটা চাকৰি আশা কৰি আছিলে, হয়তো চৰকাৰী চাকৰি আশা কৰি আছিলে বা অন্যান্য কিবা তেনেকুৱা ভাল সেই বিচাৰি থকা চাকৰিটো হয়তো আপোনালোকে দেখিবলৈ নাপাব পাৰে। লটাৰী বা হঠাৎ কোনো টকা পইচা হাতলৈ আহিব পাৰে, অৰ্থাৎ আকস্মিকভাৱে কম সময়ত বহুত টকা আপুনি ক'ৰবাত নহয় ক'ৰবাত লাভ কৰিব পাৰে। কিন্তু এই বুলি আপুনি ক'তো জুৱা খেলত হওক বা অন্যান্য খেলত হওক টকা খৰচ কৰি নিদিব। আপোনাৰ ওচৰত শত্ৰুৱে আহিবলৈ হাৰ মানিব। এই বছৰটোত আপোনাক শত্ৰুৱে হৰুৱাব নোৱাৰিব। আপোনাৰ যিমানে বেয়া কৰিবলৈ চেষ্টা নকৰক কিয়, কোনেও কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰিব। পত্নীৰ স্বাস্থ্যক লৈ পেলাই আপুনি ধ্যান দিব লাগিব এই বছৰটোত। আপুনি আপোনাৰ পত্নীক লৈ পেলাই তেওঁৰ স্বাস্থ্যক লৈ পেলাই ধ্যান দিয়ক, গুৰুত্ব দিয়ক। কিবা এটা যদি অসুবিধা দেখা পায়, লগালগ সেই বিষয়টোক লৈ ডক্টৰৰ সৈতে কথা বতৰা পাতিবলৈ যত্ন কৰিব। মাটি বাৰী কামত শাৰীৰিকভাৱে আপোনাৰ কিন্তু অবস অনুভৱ কৰিব। যদি আপুনি মাটি বাৰী কাম বনক লৈ পেলাই জড়িত হৈ থাকে, সেয়া হয়তো খেতি বাৰীও হ'ব পাৰে, সেয়া হয়তো মাটি বাৰী কিছুমান কেজেং থাকে যে সেইবিলাকৰ ক্ষেত্ৰতো হ'ব পাৰে। আপুনি যুঁজি হয়তো অবস হৈ পৰিব পাৰে। আপোনাৰ উপাৰ্জনৰ মাত্ৰা বৃদ্ধি পাব। কাতি মাহৰ পাছত আপোনাৰ বাবে এক ভ্ৰমণৰ যুগ কিন্তু দেখিবলৈ পোৱা যায়। গতিকে আপুনি হয়তো ক'ৰবাত ফুৰিবলৈ যোৱাৰ যদি পৰিকল্পনা কৰি আছে, অসমীয়া কাতি মাহৰ পাছৰ পৰা কিবা এটা দেখিবলৈ পাব। অৰ্থ উপাৰ্জনৰ নানান পথ আপুনি এই বছৰটোত দেখিবলৈ পাব। ভাল হ'ব আপোনাৰ উপাৰ্জন। আপোনাৰ আয় ব্যয় আৰু স্থিতি কিমান, যিহেতু আপোনালোকক কোৱা হৈছিলে যে আপোনাৰ উপাৰ্জন ভাল, সঞ্চয় ভাল, আপোনাৰ আয় হ'ব 11 গুণ, ব্যয় হ'ব 1 গুণ আৰু স্থিতি হ'ব আপোনাৰ 10 গুণ। অৰ্থাৎ আপুনি যদি গোটেই বছৰটোত 1,10,000 টকা উপাৰ্জন কৰে, তাৰে 10,000 খৰচ হ'ব আৰু বাকী 10 অৰ্থাৎ 1 লাখ আপুনি সঞ্চয় কৰিব পাৰিব। গতিকে আপোনাৰ বাবে খুবেই বেছি ভাল। সেয়া শুভ বাৰ কি, গোটেই বছৰটোত দেওবাৰ আৰু বৃহস্পতিবাৰ এই দুটা বাৰ আপোনাৰ বাবে শুভ। অশুভ তাৰিখ হৈছে, অৰ্থাৎ শুভ তাৰিখ হৈছে 2, 10, 12। এতিয়া এই শুভ তাৰিখকেইটা ইংৰাজী মাহৰ তাৰিখ নহয়, আকৌ অসমীয়া মাহৰ তাৰিখ। যেনেকৈ বহাগৰ 2, 10, 12টো আপোনাৰ বাবে শুভ, জেঠৰ অৰ্থাৎ প্ৰত্যেকটো মাহৰ এইকেইটা তাৰিখ আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 3, 7, 11। এই তিনিটা সংখ্যা ইংৰাজী অসমীয়া কোনো কথা নাই, আপোনাৰ বাবে শুভ গোটেই বছৰটোৰ কাৰণে। অশুভ মাহ হৈছে 5, 8, 12। 5, 8, 12টো ইংৰাজী 5টো বা ইংৰাজী 8টো নহয়, সেই 8 নম্বৰৰ মাহটো নহয়, অসমীয়া হ'ব, যেনে ভাদ, আঘোণ আৰু চ'ত। শুভ ধাতু হৈছে সোণ। গতিকে সোণৰ এপদ বস্তু যদি আপুনি পিন্ধিব পাৰে বা পিন্ধি আছেই বৰ্তমান, তো আপোনাৰ বাবে শুভ। আপুনি আপোনাৰ অকণমান দায় দোষৰ পৰা হয়তো হাত সাৰিব পাৰিব। আৰু ইয়াৰ উপৰিও যদি জানিব বিচাৰে যে আপোনাৰ বেয়াখিনি কেনেকৈ নাশ কৰিব, কি দান কৰিব লাগিব নালাগে, তাৰ বিষয়ে আপোনালোকে বৰ্ষচক্ৰ ফল গণনা ভিডিঅ'টো চাব লাগিব, যিটো মোৰ চেনেলত দি থোৱা আছে। আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত গৈ প্ৰথম লিংকটো ক্লিক কৰি চাব পাৰে, বা মোৰ চেনেলত গৈ বৰ্ষচক্ৰ ফল গণনা বুলি যিটো ভিডিঅ' পাব সেইটো চাই ল'ব। বহুত বেছি তথ্য আপোনালোকে তাত জানিব পাৰিব। আশা কৰিছোঁ ভাল লাগিলে। যদি ভাল লাগিছে এটা লাইক কৰি দিব। এতিয়া আমি ইয়াৰ পিছৰ ৰাশিটোলৈ আগবাঢ়োঁ, কন্যা ৰাশি। এই বছৰ কৰ্ম বিচৰাসকলৰ বাবে কৰ্ম লাভ কৰিব। যিসকল কন্যা ৰাশি ব্যক্তিয়ে বা মানুহে কিবা এটা কৰিব বিচাৰি আছিলে, যিকোনো হওক, এনেকুৱা নহয় যে চৰকাৰী চাকৰি পালেহে কৰিম বা চৰকাৰী চাকৰিয়ে লাগে,
কিছুমান এনেকুৱা ব্যক্তি থাকে নহয় যে চৰকাৰী চাকৰি বিচাৰিবলৈ হ'লেও প্ৰথমতে কিবা এটাত মূৰটো সুমুৱাই ল'ব বিচাৰে, অৰ্থাৎ কামটো লৈ ল'ব বিচাৰে আৰু লাহে লাহে চবফালে মাথা মাৰি থাকিব বিচাৰে। গতিকে যিসকলে তেনেকৈ কিবা এটা কাম বিচাৰি আছিলে এইবাৰ নিশ্চয়কৈ লাভ কৰিব। যিয়ে চাকৰি কৰি আছে বৰ্তমান তেওঁ প্ৰশংসা লাভ কৰিব বছৰটোত। বিবাহৰ বাবে যিসকল ইচ্ছুক ব্যক্তি আছে সেইসকলে এই বছৰ নকৰোৱাটোৱেই বেছি ভাল হ'ব। বিবাহৰ ক্ষেত্ৰত আপোনাৰ কিন্তু বাধাহে আছে এই বছৰত। ধনপতি দ্বাদশ স্থানত থকাৰ বাবদ লগতে ধনস্থানত অশুভ গ্ৰহ থকাৰ বাবদ উপাৰ্জন মুঠেই ভাল দেখা নাপাব আৰু আয়ৰ তুলনাত ব্যয় আপোনালোকৰ বাঢ়িব পাৰে। অৰ্থাৎ উপাৰ্জন আপুনি ভবাৰ ধৰণৰ বহুত কিবা এটা হয়তো এই বছৰটোত আপুনি কৰিব নোৱাৰিব, বা এনেকুৱা হ'ব পাৰে যে আপোনাৰ হাতলৈ পইচা আহি আছে খৰচ হৈ আছে, অৰ্থাৎ পইচা পাই আছে চলি আছে কিন্তু কোনো ধৰণৰ অসুবিধা দেখা পোৱা নাই। বহুত ডাঙৰ কোনো ধৰণৰ পইচা আপোনালোকে খালি উপাৰ্জন কৰিবলৈ হয়তো আপোনালোকৰ বহুত বেছি কষ্ট হ'ব এই বছৰটোত। লগতে ভৰিত আপুনি দুখ পোৱাৰ বা আঘাত পোৱাৰ সম্ভাৱনাও আছে। মুখমণ্ডলত কোনো চৰ্মৰ ৰোগে আপোনাক এই বছৰটোত দেখা দিয়াৰ সম্ভাৱনা, দাঁতৰ যন্ত্ৰণাত ভোগাৰ সম্ভাৱনা আছে বুলি কৈছে। গতিকে যদি আপোনাৰ দাঁত বিষ হৈ থাকে বা তেনেকুৱা ধৰণৰ দাঁতৰ সমস্যা সৰু সুৰাকৈ দেখা দি আছে এই বছৰটোত হয়তো সেই দাঁতৰ কিছুমান সমস্যাই দেখা দিব পাৰে। উচ্চ শিক্ষা লাভ যোনসকলে কৰিম বুলি ভাবিছিলে, ইউনিভাৰ্চিটিত পঢ়িবলৈ যাম বুলি ভাবিছিলে, ডাঙৰ কিবা এটা পঢ়িম বুলি ভাবি আছিলে, পঢ়িব পাৰিব। ব্যৱসায়ত কোনো নতুন অৰ্থ বিনিয়োগ নকৰাটো আপোনালোকৰ বাবে ভাল হ'ব। যিটো কাম ইমান দিনৰ পৰা কৰি আছে সেই কামটোকে কৰি থাকক, নতুন কিবা এটা কাম কৰিবলৈ আগবাঢ়ি নাযাব, নতুন কোনো বিষয়ত পইচা খৰচ নকৰিব। লগতে আপোনাৰ আধ্যাত্মিক ক্ষেত্ৰখনত উন্নতি দেখিবলৈ পাব আৰু আয়পতিৰ সহায় থকাৰ বাবদ আপোনাৰ অৰ্থ অহাৰ নানান পথ দেখা পাব। অৰ্থাৎ আপোনাৰ ভাল যিহেতু আৰু সেইকাৰণে আপুনি হাতলৈ বহুত টকা ঘটাৰ ৰাস্তা দেখিবলৈ পাব। মই প্ৰথমতে কোৱা হৈছে যে বহুত ডাঙৰ কিবা এটা উপাৰ্জন কৰিব নোৱাৰি, কিন্তু আপোনাৰ হাতলৈ কিন্তু টকা আহিয়ে থাকিব। মাটি বাৰী কিনা বেচা কামত আপুনি এই বছৰটোত মাটি কিনাৰ সম্ভাৱনা আছে। এতিয়া আয় ব্যয় আৰু স্থিতি কিমান? আয় 8, ব্যয় 2 আৰু স্থিতি হৈছে আপোনাৰ 6। গতিকে আপোনাৰ কি হ'ব যে গোটেই বছৰটোত 8 টকা ঘটিলে 2 টকা খৰচ হ'ব, 6 টকা থাকিব। আপোনাৰ প্ৰথমতে কোৱা হৈছিলে যে আপোনাৰ এইবিলাক হয়তো স্থিতি বেয়া হ'ব বা সঞ্চয় বেয়া হ'ব। ইয়াত সেইটোৱে বুজোৱা হৈছে যে আপুনি চলা ফুৰা কৰি থাকিব পাৰিব, আপোনাৰ হাতলৈ পইচা আহি থাকিব, কিন্তু আপুনি ভবা ধৰণে নাই বহুত বেছি উপাৰ্জন কৰিব পাৰিব, নাই ভবা ধৰণে আপুনি বহুত সঞ্চয় কৰিব পাৰিব। অশুভ মাহ অৰ্থাৎ ক্ষমা কৰিব, শুভ বাৰ কি গোটেই বছৰটোত? শুভ বাৰ হৈছে বুধবাৰ। এই বুধবাৰটো আপোনাৰ বাবে শুভ, এই বাৰটোক আপোনালোকে ভাল কামত ব্যৱহাৰ কৰিব পাৰে। শুভ তাৰিখ হৈছে 9, 13, 18 আৰু 25। গতিকে ইংৰাজী মাহৰ 9, 13, 18, 25 নহয়, অসমীয়া মাহৰ 9, 13, 18, 25টো শুভ। শুভ সংখ্যা 3, 6, 9 আৰু 11। এইকেইটা আপোনাৰ অসমীয়া ইংৰাজী কোনো কথা নাই, ব্যৱহাৰ কৰিব পাৰে। এইকেইটা সংখ্যা শুভ। অশুভ মাহ হৈছে 1, 8, 11, 12। এইকেইটা অসমীয়া মাহ যেনে বহাগ, আঘোণ, ফাগুন আৰু চ'ত। শুভ ধাতু হৈছে সীহ। আপোনালোকে যদি সীহ পৰিধান কৰিব পাৰে খুবেই বেছি ভাল। আৰু বৰ্ষচক্ৰৰ ফল গণনাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ ভিডিঅ'। কিহৰ কাৰণে কৈছোঁ? কাৰণ যিহেতু আপোনাৰ বহুত বেয়া কিবা কিবি দেখিবলৈ পোৱা গৈছে ৰাশিফলত, গতিকে সেইবোৰ কি দান কৰিলে শুভ হ'ব সেই বিষয়ে আপোনালোকে জানিব পাৰিব। তাৰ কাৰণে আপোনালোকে সেই বৰ্ষচক্ৰৰ ফল গণনা ভিডিঅ'টো চাই লওকগৈ মোৰ চেনেলত গৈ, বা এই ভিডিঅ'টো ডেছক্ৰিপশ্যন বক্সত গৈ আপোনালোকে প্ৰথম লিংকটো ক্লিক কৰি চাব পাৰে। গতিকে আশা কৰিছোঁ আপোনালোকৰ বাবে ভাল হ'ব বছৰটো, আৰু যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু মহাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ নাপাহৰিব বছৰটো ভালকৈ যোৱাৰ বাবে। পুনৰ লগ হ'ম। এতিয়া আমি আগবাঢ়োঁ ইয়াৰ পিছৰ ৰাশিটোলৈ, তুলা ৰাশি। বৰ্তমান বছৰত অৰ্থ অহাৰ পথ বহুমুখী আপোনাৰ বাবে, আৰু এই বছৰ মাথাৰ যন্ত্ৰণা, মাইগ্ৰেইনৰ সমস্যা, লগতে এনেকুৱা সৰু সুৰা বেমাৰে আপোনাক দেখা দি থাকিব। অৰ্থাৎ ডাঙৰ বেমাৰ নহয়, কিন্তু সৰু সুৰা মাথা বিষ, চৰ্দি এনেকুৱা বেমাৰ হৈ থাকিব। শত্ৰুৱে আপোনাৰ বিষয়ে বেয়া ক'ব পাৰে বা আপোনাৰ বেয়া কৰিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু আপোনাৰ মুখৰ আগত আহি কিন্তু কোনেও একো ক্ষতি কৰিব নোৱাৰে। বিদ্যাত অমনোযোগী হ'লেও বিদ্যাত লাভ দেখা যায়। আপুনি পঢ়া শুনাত বহুত মনোযোগ দিব নোৱাৰিলেও যিকণ সময় মনোযোগ দিব সেই অকণমান সময় আপোনাৰ বাবে বহুত বেছি ভাল কৰি তুলিব। সন্তানৰ স্বাস্থ্য বেয়া হ'ব পাৰে, গতিকে সন্তানক লৈ ধ্যান দিব লাগিব। হয়তো কোনো ডাঙৰ বেমাৰতো ভুগিব পাৰে। বিবাহৰ বাবে যিসকল ইচ্ছুক প্ৰাৰ্থী আছে, যোনে বিয়া বাৰু কৰোৱাম বুলি ভাবি আছিলে,
তেওঁলোকৰ বাবে শাওণ মাহৰ পাছত বিবাহৰ যোগ দেখিবলৈ পোৱা যায় স্থিৰ অৰ্থাৎ আপোনাৰ পত্নীৰ পৰামৰ্শৰ মৰ্মে আপুনি হয়তো এই বছৰটোত উপাৰ্জনৰ উৎস কিছুমান বৃদ্ধি পাব পাৰে আপোনাৰ পত্নীয়ে কিবা আপোনাক এনেকুৱা কামৰ কথা ক'ব পাৰে এনেকুৱা কিছুমান হয়তো বুদ্ধি দিব পাৰে যিখিনি আপোনাক অকণমান বৃদ্ধি কৰিব উপাৰ্জনৰ ক্ষেত্ৰত মাতৃৰ স্বাস্থ্য মোটামুটি ভালেই থাকিব কিন্তু পিতৃৰ স্বাস্থ্য ভালেই পাৰ হ'ব বুলি কৈছে অৰ্থাৎ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত মোটামুটি ভাল অৰ্থাৎ কিছুমান ক্ষেত্ৰত হয়তো সৰু সুৰা অসুবিধা দেখিবলৈ পাব পাৰে কৰ্মক্ষেত্ৰত উল্লেখযোগ্য উন্নতি আপোনাৰ আশা কৰিব পাৰে যেনেকুৱা ধৰণৰ উন্নতি এটা আপুনি কৰ্মক্ষেত্ৰত কৰিম বুলি ভাবিছিলে চেষ্টা কৰিলে সেয়া কৰিব পাৰিব আশা কৰা মতে হয়তো দেখিবলৈ পাব কৰ্মৰ সন্ধানত থকা সকলৰ বাবে চাকৰি লাভৰ যোগ দেখিবলৈ পোৱা যায় যোনসকলে কৰ্মৰ সন্ধান কৰি আছিলে বিচাৰি আছিলে ভাল কোনো নতুন মাটি নিকিনিব বুলি কৈছে এই বছৰটোত হয়তো বিপদত পৰিব পাৰে অৰ্থাৎ এনেকুৱা কিছুমান মাটি থাকে নহয় যোনটোক এটা মানুহে 10টা মানুহক বিক্ৰী কৰি থৈ দিয়ে আৰু তাত কেজেং লাগি যায় গতিকে তেনেকুৱা হ'ব পাৰে গতিকে ভালদৰে ধ্যান দিয়াটো প্ৰয়োজনীয় শৰীৰৰ নিম্ন ভাগত বেমাৰে আপোনাক দেখা দিব পাৰে অৰ্থাৎ আপোনাৰ হয়তো তলৰ অংশত ভৰি হ'ব পাৰে সেয়া হয়তো আঁঠু হ'ব পাৰে এনেকুৱা ধৰণৰ কিবা বেমাৰ আজাৰ হ'ব পাৰে লগতে ভগৱানৰ নাম লৈ যদি আপোনালোকে এই বছৰটোত কামবোৰ কৰে তেন্তে হলে কিন্তু আপোনালোকৰ মনোযোগ যথেষ্ট পৰিমাণে বৃদ্ধি পাব এই বছৰটো আপোনাৰ আয় ব্যয় আৰু স্থিতি ক্ষেত্ৰত ক'বলৈ গ'লে দুগুণ আয় তিনিগুণ ব্যয় বিয়োগ এক গুণ অৰ্থাৎ মাইনাছত থাকিব অৰ্থাৎ এই বছৰটোত আপোনাৰ যিমান উপাৰ্জন কৰিব সিমান খৰচ হ'ব আৰু কাৰোবাৰ ওচৰত হয়তো আপোনাৰ ধাৰ লাগি থাকিব পাৰে বহুত টকা ধাৰ নালাগিলেও কাৰোবাক হয়তো ধাৰ দিবলগীয়া হ'ব পাৰে বা ধাৰে ল'বলগীয়া হ'ব পাৰে শুভ বাৰ হৈছে গোটেই বছৰটোত শুক্ৰবাৰ আৰু বৃহস্পতিবাৰ এই দুটা বাৰ আপোনাৰ বাবে শুভ বাৰ মনত ৰাখিব শুভ তাৰিখ 15 18 24 19 29 এইকেইটা তাৰিখ হৈছে অসমীয়া মাহৰ তাৰিখ ইংৰাজী মাহৰ তাৰিখ নহয় শুভ সংখ্যা হৈছে 3 7 10 আৰু 16 এইকেইটা অসমীয়া ইংৰাজী কোনো কথা নাইকিয়া শুভ সংখ্যা আপোনালোকে ব্যৱহাৰ কৰিব পাৰে গোটেই বছৰটো অশুভ মাহ হৈছে 2 4 7 অৰ্থাৎ অসমীয়া অশুভ মাহ যেনে 2টো হৈ গ'ল জেঠ 4টো হৈ গ'ল আহাৰ অৰ্থাৎ বহাগ জেঠ আহাৰ শাওনটো হৈ গ'ল 4 আৰু 7 নম্বৰ হৈ গৈছে আপোনালোকৰ কাতি গতিকে এই কেইটা মাহ আপোনালোকৰ বাবে অকণমান বেয়া এই কেইটা মাহত ধ্যান দিব ধাতু হৈছে শুভ ধাতু তাম আৰু সিহ গতিকে তামৰ বা সিহৰ কিবা এটা যদি পিন্ধে ভাল বা দুইটা যদি পিন্ধিব পাৰে খুবেই বেছি ভাল আঙঠি হওক বা ফুলি হওক বা আপোনালোকৰ ব্ৰেচলেট টাইপৰ হওক কিবা আপোনালোকে পৰিধান কৰিব পাৰে আৰু আপোনালোকৰ বৰ্ষচক্ৰৰ ফল গণনা ভিডিঅ'টো কিন্তু খুবেই বেছি গুৰুত্বপূৰ্ণ এই যি বেয়াবোৰ দেখিবলৈ পালে কি দান কৰিলে সেইবোৰ ভাল হ'ব তাৰ বিষয়ে জানিব পাৰিব আপোনালোকে ডেসক্ৰিপচন বক্সত গৈ বৰ্ষচক্ৰৰ ফল গণনা ভিডিঅ'টো চাব পাৰে বা চেনেলত গৈও সেই ভিডিঅ'টোৰ নামেৰে থকা ভিডিঅ'টো আপোনালোকে চাব পাৰে পুনৰ লগ হ'ম ধন্যবাদ বৃশ্চিক ৰাশি এই বছৰ আপোনাৰ শৰীৰৰ অৱস্থা ভালে পাৰ হ'ব উপাৰ্জন খুব ভাল হ'ব আৰু টকা কেনেকৈ উপাৰ্জন কৰিব পাৰি বেছিকৈ তাক লৈ পেলাই আপোনাৰ মগজুলৈ উদ্ভাৱনীয় শক্তি অহা দেখিবলৈ পাব সঞ্চয় আপোনালোকৰ বৃদ্ধি পাব আৰু সন্তানৰ ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপোনালোকে সন্তানৰ মুখ দেখা নাছিলে সন্তান প্ৰাপ্তিৰ যোগ এইবাৰ দেখিবলৈ পাব পিতৃ হোৱাৰ বা মাতৃ হোৱাৰ সেই সৌভাগ্য প্ৰাণকণ লাভ কৰিব ঘৰৰ মানুহৰ লগত আগৰ পৰা হৈ থকা যিবোৰ সমস্যা আছে সেই সমস্যাৰ অৱসান ঘটিব আৰু মাতৃৰ স্বাস্থ্যক লৈ আপুনি ধ্যান দিয়াটো প্ৰয়োজনীয় এই বছৰটোত পৰীক্ষাৰ ফল আশা কৰা মতে হয়তো নহ'ব আৰু শত্ৰু আপোনাৰ ওচৰত পৰাজয় লাভ কৰিব এই বছৰটোত পত্নীৰ লগত মতানৈক্য হ'ব পাৰে আৰু পত্নীৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে যথেষ্ট সমস্যা হয়তো দেখা পাব পাৰে বিবাহৰ বাবে ইচ্ছুকসকলৰ এই বছৰত বিবাহৰ ক্ষেত্ৰত বাধা আহিব পাৰে আৰু সেইকাৰণে যিসকলে বিয়া বাৰু কৰাম বুলি ভাবি আছে ভালকৈ ভাবি চিন্তি বিয়া বাৰুৰ ক্ষেত্ৰত আগবাঢ়িবলৈ যত্ন কৰিব লগতে ব্যৱসায়িকভাৱে যিসকল জড়িত হৈ আছে এই বছৰত কোনো ধৰণৰ নতুন কামত টকা বিনিয়োগ নকৰিব লোকচান হ'ব পাৰে যি কেইটা কাম কৰি আছে সেই কেইটা কামকে কৰক বেলেগ কোনো ধৰণৰ নতুন কাম হাতত নল'ব ধাৰ্মিক কাম আৰু আধ্যাত্মিকভাৱে আগ্ৰহী হলে আপুনি যথেষ্ট উন্নতি লাভ কৰিব এই বছৰটোত পিতৃৰ স্বাস্থ্যক লৈও আপোনালোকে ধ্যান ৰখাৰ দৰকাৰ এই বছৰত লগতে বন্ধুৰ লগত মতৰ অৰ্থাৎ আপোনাৰ বন্ধুৰ লগত আপুনি ভবা ধৰণে হয়তো মত বিনিময় নিমিলিব পাৰে লটাৰী বা এনে ধৰণৰ যিবোৰ খেল আছে
ধৰি লওক লটাৰী হৈ লওক বা খুব কম সময়তে বহুত টকা ঘটিব পাৰি বুলি কয় যে তেনেকুৱা ধৰণৰ খেলত টকা নখটুৱাব আপোনাৰ বাবে কিন্তু লোকচান হ'ব যিকোনো কামতে ভাগ্যৰ সহায় দেখিবলৈ পাব যিয়ে নকৰক কিয় এনেকুৱা লাগিব যেন আপোনাৰ কপালখনেই ভাল নেকি বা বেলেগে হয়তো দেখি তেনেকুৱা ভাবিব যে হয়তো ইয়াৰ কপালেই ভাল যিটো কৰে সেইটোতে কিবা নহয় কিবা যেনে তেনে হ'লেও মিলি যায় আয় ব্যয় আৰু স্থিতি কিমান 5 গুণ আয় 2 গুণ ব্যয় 3 গুণ স্থিতি আপোনালোকৰ এই বছৰটো দেখিবলৈ পাব শুভ বাৰ হৈছে গোটেই বছৰটোৰ বাবে মংগলবাৰটো শুভ বাৰ আৰু শুভ তাৰিখ 3 6 14 এই শুভ তাৰিখ কেইটা ইংৰাজী মাহৰ তাৰিখ নহয় মনত ৰাখিব এই কেইটা অসমীয়া মাহৰ তাৰিখ যেনে বহাগৰ 3 6 14 তেনেকৈ শুভ সংখ্যা হৈছে 2 5 15 এয়া ইংৰাজী অসমীয়া কথা নাইকিয়া 2 5 15 আপোনালোকে শুভ সংখ্যা ব্যৱহাৰ কৰিব পাৰে অশুভ মাহ বেয়া মাহ কোন কেইটা হৈছে 1 3 7 10 যেনে এইকেইটা অসমীয়া মাহ একত যেনেকৈ বহাগ আহিব 3ত আহাৰ তাৰপিছত কাতি তাৰপিছত মাঘ তেনেকৈ শুভ ধাতু হৈছে তাম আৰু লু গতিকে তামৰ বা লোহাৰৰ আঙঠি যদি আপোনালোকে পিন্ধে বা দুয়োটা যদি পিন্ধে খুবেই বেছি ভাল আপোনালোকৰ বাবে ইয়াৰ পিছত আপোনালোকে সেই বৰ্ষ চক্ৰৰ ফল গণনা ভিডিঅ'টো চোৱাটো প্ৰয়োজনীয় কাৰণ সেই ভিডিঅ'টো দান কি কৰিব লাগিব তাৰ বিষয়ে জনোৱা আছে কেনেকৈ ভাল কৰিব পাৰিব বেয়া হোৱাখিনি সেইখিনিৰ বিষয়ে আপোনালোকে তাতে জানিব পাৰিব গতিকে সেই ভিডিঅ'টো চাই ল'ব পাৰে ডেছক্ৰিপশ্যন বক্সত দিয়া প্ৰথম লিংকটো ক্লিক কৰি বা আপোনালোকে মোৰ চেনেলত গৈ বৰ্ষ চক্ৰ ফল গণনা বুলি ভিডিঅ'টো চাই ল'ব পাৰে পুনৰ লগ হ'ম ধন্যবাদ ধনু ৰাশি এই বছৰ ধনু ৰাশিৰ ব্যক্তিৰ মূত্ৰাশয়ৰ অসুবিধাই দেখা দিব পাৰে যদিও কোনো ধৰণৰ ডাঙৰ বেমাৰ আজাৰে দেখা নিদিয়ে অৰ্থাৎ মূত্ৰানলীত হয়তো কিবা বেমাৰ আজাৰে দেখা দিব পাৰে ভাল বন্ধুৰ দ্বাৰা আপোনাৰ নিজৰ ব্যক্তিত্ব ভাল কৰিব পাৰিব কয় নহয় যে ভাল সংগৰ লগত থাকিলে ভাল হয় বুলি গতিকে সেই ভাল সংগ আপুনি হয়তো পাব পাৰে আৰু ভাল কিবা এটা হয়তো আপুনি দেখিবলৈ পাব পাৰে নিজৰ ব্যক্তিত্বৰ ক্ষেত্ৰত পঢ়া শুনাৰ প্ৰতি আপোনাৰ মনোযোগ বাঢ়িব আৰু তাৰ যোগেদি পৰীক্ষাৰ ফলাফলতো আপোনালোকে ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব মাতৃৰ স্বাস্থ্য আগতকৈ ভাল হ'ব আৰু পিতৃৰ স্বাস্থ্যকলৈ আপুনি ধ্যান দিব লাগিব সন্তানৰ স্বাস্থ্য ভালেই যাব তথা পঢ়া শুনাৰ ক্ষেত্ৰত আপুনি আপোনাৰ সন্তানৰ পৰা ভাল প্ৰতিফলন দেখিবলৈ পাব কৰ্মস্থানত কোনো শত্ৰুৱে আপোনাৰ ক্ষতি কৰিব পাৰে বুলি কৈছে গতিকে কৰ্মস্থানত কোনো মানুহে আপোনাৰ ক্ষতি কৰিব পাৰে সাৱধানেৰে থকাটো আপুনি খুবেই বেছি দৰকাৰী কোনেও যাতে আপোনাক ক্ষতি কৰিব নোৱাৰে বেয়া কৰিব নোৱাৰে নতুন মাটি বাৰী কিনিলে আপোনাৰ আৰ্থিক ক্ষেত্ৰত ভাল ফল দেখিবলৈ পাব গতিকে মাটি বাৰী কিনা ক্ষেত্ৰত ধ্যান দিব উপাৰ্জনৰ নতুন নতুন পন্থা আপোনালোকে এই বছৰটোত দেখিবলৈ পাব কেনেকৈ কি উপাৰ্জন কোনটো ৰাস্তাৰে কৰিব পাৰি তেনেকুৱা ধৰণৰ শৰীৰৰ নিম্ন অংশত বেমাৰে দেখা দিব পাৰে যেটো প্ৰথমতে কোৱা হৈছে ধ্যান দিব সেই বিষয়টোক আৰু তীৰ্থ ভ্ৰমণৰ যোগ আপোনালোকে দেখিবলৈ পাব হয়তো তীৰ্থ ভ্ৰমণ কৰাৰ সুযোগ সৌভাগ্য লাভ কৰিব আয় 11 গুণ ব্যয় 2 গুণ স্থিতি 9 গুণ অৰ্থাৎ আপোনাৰ যথেষ্ট ভাল দেখিবলৈ পোৱা যায় সঞ্চয় যথেষ্ট কৰিব পাৰিব শুভ বাৰ হৈছে বুধবাৰ শুভ বাৰ বুধবাৰ আৰু বৃহস্পতিবাৰ দুইটা বাৰে শুভ আৰু শুভ তাৰিখ হৈছে 2 8 15 এয়া অসমীয়া মাহৰ তাৰিখ ইংৰাজী মাহৰ 2 8 18 নহয় অৰ্থাৎ 15 নহয় অসমীয়া মাহৰ এই কেইটা তাৰিখ আপোনালোকৰ বাবে শুভ শুভ সংখ্যা 6 4 অৰ্থাৎ 4 6 আৰু 12 এই কেইটা ইংৰাজী অসমীয়া কোনো কথা নাই মুঠতে 4 নম্বৰ বা 6 নম্বৰ বা 12 নম্বৰ কিবা আপোনালোকৰ যদি পৰে হেয়া শুভ অশুভ মাহ অৰ্থাৎ বেয়া মাহ হৈছে 3 7 10 অৰ্থাৎ আহাৰ কাতি আৰু মাঘ শুভ ধাতু সোণ আৰু সিহ সোণৰ বা সিহৰ যদি কিবা আঙঠি পিন্ধিব পাৰে ভাল বা যদি পিন্ধি আছে বৰ্তমান কোনো ধৰণৰ পিন্ধাৰ প্ৰয়োজন নাই ভাল হ'ব আৰু বৰ্ষ চক্ৰৰ ফল গণনা ভিডিঅ'টো আপোনালোকৰ বাবে কিন্তু বহুতে বেছি গুৰুত্বপূৰ্ণ সেই ভিডিঅ'টো আপোনালোকে চাব পাৰে মোৰ চেনেলত গৈ সেই ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই বেছি গুৰুত্বপূৰ্ণ হেতু জানিব পাৰিব কি দান কৰিব লাগে কি দান কৰিব নালাগে সেই বিষয়ে আপোনালোকে ভালকৈ জানিব পাৰিব পুনৰ লগ হ'ম ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ মকৰ ৰাশি এই বছৰ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভালে দেখিবলৈ পোৱা যায় কাতি মাহৰ মাজ ভাগত আপোনালোকে কিন্তু হৃদৰোগত আক্ৰান্ত কৰিব পাৰে অৰ্থাৎ আপোনালোকৰ হাৰ্টৰ অকনমান অসুবিধা দেখা দিব পাৰে যিসকলৰ তেনেকুৱা ধৰণৰ সম্ভাৱনা আছে তেওঁলোকে চিকিৎসা কৰাই ল'ব পৰিয়ালত সকলো আপোনাৰ জ্ঞাত হ'লেও কিছুমান সম্পৰ্কৰ ক্ষেত্ৰত আপোনাৰ ভুল বুজাবুজি হোৱাৰ দেখিবলৈ পাব অৰ্থাৎ আপুনি পৰিয়ালৰ সব কথা গম পালেও কোনোবা ক্ষেত্ৰত আপোনাৰ কথাই কাৰোবাৰ সৈতে আপোনাৰ বেয়া পোৱাপুই কৰিব পাৰে গতিকে ধ্যান দিব লাগিব সেই বিষয়টোত পৰিশ্ৰম আৰু অধ্যৱসায় আপোনাক
নিজকে প্ৰতিষ্ঠা কৰাত সহায় কৰিব আপুনি এই বছৰটোত যি নিজক প্ৰতিষ্ঠা কৰিবলৈ কষ্ট কৰিব চাকৰিয়ে হওক বা কিবা এটা কৰ্ম জীৱনৰ জৰিয়তে হওক সেইটো আপোনাক কিন্তু বহুত বেছি ভাল প্ৰতিষ্ঠা কৰাত সহায় কৰিব চাকৰি ক্ষেত্ৰত কোনো অবাঞ্ছিত পৰিস্থিতি দেখা পোৱাৰ লগতে কোনো জটিলতাই আপোনাক দেখা দিব পাৰে হয়তো এনেকুৱা হ'ব পাৰে যে হওঁ অৱস্থাত চাকৰিটো নহ'লে বা কিবা এটা কাম কৰো অৱস্থা নহ'বগৈ পাৰে তেনেকুৱা ধৰণৰ কৰ্মক্ষেত্ৰত বছৰৰ মাজভাগত পদোন্নতি বা উপাৰ্জন বৃদ্ধি পাব বা মান সন্মান বৃদ্ধি হোৱা দেখিবলৈ পাব ব্যৱসায়িকভাৱে এই বছৰৰ বেছিভাগ অৰ্থাৎ বেছি লাভ হ'ব বুলি কৈছে কমিশন সম্পৰ্কীয় ব্যৱসায় বা নিত্য ব্যৱহাৰ্য ব্যৱসায়ত আপোনালোকে লাভালাভ দেখিবলৈ পোৱা যায় গতিকে এনেকুৱা ধৰণৰ যদি কিবা ব্যৱসায় অৰ্থাৎ গেলামালৰ দোকানখন হৈ গ'ল নিত্য ব্যৱহাৰ্য যেটো প্ৰত্যেক দিনাখনে ব্যৱহাৰ কৰে গতিকে তেনেকুৱা ধৰণৰ ব্যৱসায়ত ভাল দেখিবলৈ পাব ব্যৱসায়িকভাৱে টকা বিনিয়োগ কৰাৰ আগত ভাবি চিন্তিহে এই বছৰ কিন্তু বিনিয়োগ কৰিবলৈ কৈছে তীৰ্থ ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যায় এই বছৰটোত আৰু ধৰ্মৰ প্ৰতি আপোনাৰ মন বহুতে বেছি আকৰ্ষিত হ'ব এই বছৰটো আপোনাৰ আয় ব্যয় আৰু স্থিতি জানি লওঁ আহক 5 গুণ আয় 2 গুণ ব্যয় অৰ্থাৎ 3 গুণ ব্যয় 2 গুণ স্থিতি গতিকে এই বছৰত আপুনি যদি 5 টকা উপাৰ্জন কৰে 3 টকা খৰচ হ'ব 2 টকা থাকিব সঞ্চয় আপোনালোকৰ দেখিবলৈ পাব শুভ বাৰ হৈছে শনিবাৰ গোটেই বছৰটোৰ বাবে শনিবাৰটো আপোনালোকৰ শুভ তাৰিখ 4 8 12 এয়া ইংৰাজী মাহৰ 4 8 12 নহয় অসমীয়া যিকোনো মাহৰ এই কেইটা তাৰিখ আপোনালোকৰ বাবে শুভ লগতে শুভ সংখ্যা হৈছে 3 9 এয়া শুভ সংখ্যা আপোনালোকৰ যিকোনো হ'ব পাৰে ইংৰাজী বা অসমীয়া কোনো কথা নাই অশুভ মাহ হৈছে অৰ্থাৎ অশুভ মাহ বা বেয়া মাহ কেইটা হৈছে 2 5 9 আৰু 12 যেনেকৈ এই 2 5 9 12 টো হৈছে ইংৰাজী নহয় অসমীয়াৰ যেনেকৈ জেঠ 2 আহিলে পাছত ভাদ তাৰ পিছত আহিলে পুহ চ'ত হেয়া আৰু শুভ ধাতু হৈছে সিহ গতিকে সিহৰ যদি কিবা আপোনালোকে পৰিধান কৰিব পাৰে খুবেই বেছি ভাল আৰু বৰ্ষচক্ৰ ফল গণনা ভিডিওটো আপোনালোকৰ বাবে বহুতে বেছি গুৰুত্বপূৰ্ণ বহুতে বেছি জানিবলগীয়া কথা আছে কাৰণ কি দান কৰিলে ভাল হ'ব যেহেতু বেয়া আছে সেইখিনি বিষয়ে জানিব পাৰিব পুনৰ লগ হ'ম এতিয়া আমি আগবাঢ়ো ইয়াৰ পিছৰ ৰাশিটোলৈ কুম্ভ ৰাশি এই বছৰত মস্তিষ্কৰ বিশে আপোনাক দেখা দিব পাৰে গতিকে ধ্যান দিব আৰু পঢ়া শুনাৰ সাফল্য অৰ্জন কৰিব পাৰিব শৰীৰৰ বেমাৰৰ বাবে আৰ্থিক ব্যয় আপোনালোকৰ এই বছৰটোত দেখিবলৈ পোৱা যায় গোটেই বছৰটো আৰ্থিক উপাৰ্জন ঠিকই হ'ব আৰু তাৰ পাছত বা তাৰ জৰিয়তে সঞ্চয়ৰ পৰিমাণ আপোনালোকৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাব পাৰে অৰ্থাৎ যিমান উপাৰ্জন কৰিব সিমান আপোনালোকে হয়তো খৰচ নকৰে তাৰ বিপৰীতে কিবা এটা সাচিব পাৰিব বহুতো মাধ্যমেৰে আপোনাৰ হাতলৈ টকা অহাৰ ৰাস্তা আছে বুলি কৈছে আপুনি যিকোনো মাধ্যমেৰে টকা আনিব পাৰিব মাতৃৰ স্বাস্থ্য আপোনালোকৰ ধীৰে ধীৰে উন্নতি হোৱা দেখিবলৈ পাব সন্তানৰ সুখ হ'ব বুলি কৈছে কৰ্মস্থলত খ্যাতি তথা উন্নতি আপোনালোকে দেখিবলৈ পাব চাকৰি বিচাৰি থকা সকলৰ বাবে চাকৰি পোৱাৰ সম্ভাৱনা অধিক পোৱা যায় এই বছৰটোত লগতে ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যায় এই বছৰ বিবাহৰ বাবে ইচ্ছুক যিসকল ব্যক্তি আছে বিবাহত বাধা দেখিবলৈ পোৱা যায় গতিকে সময়ৰ বাবে সঠিক সময়ৰ বাবে অপেক্ষা কৰিব লাগিব পত্নীৰ লগত মত বিৰোধ হ'ব পাৰে এই বছৰটোত গতিকে ধ্যান দিব আৰু কোনো বিশেষ কামৰ ভাগ্যৰ সহায়ও আপোনালোকে এই বছৰটো লাভ কৰিব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত লাভালাভ দেখিবলৈ পাব আৰু সৎ পথত ব্যয় কৰিব পাৰিব বুলি কৈছে ব্যয় অৰ্থাৎ আয় ব্যয়ৰ স্থিতি কিমান হ'ব আপোনাৰ 5 গুণ আয় 3 গুণ ব্যয় 2 গুণ স্থিতি হ'ব শুভ বাৰ হৈছে শুক্ৰবাৰ আৰু বৃহস্পতিবাৰটো শুভ তাৰিখ হৈছে 3 7 10 এয়া ইংৰাজী মাহৰ 3 7 10 নহয় অসমীয়া প্ৰত্যেকটো মাহৰ এই তিনিটা তাৰিখ আপোনাৰ বাবে শুভ সংখ্যা হৈছে 5 9 এয়া ইংৰাজী অসমীয়া যিকোনো হ'ব পাৰে অশুভ মাহ হৈছে জেঠ ভাদ পুহ আৰু চ'ত শুভ ধাতু হৈছে তাম আৰু লোহা গতিকে তামৰ আঙঠি বা লোহাৰ আঙঠি পৰিধান কৰাটো আপোনালোকৰ বাবে খুবেই বেছি মংগলময় হ'ব এই বছৰটোত আৰু যদি বৰ্ষচক্ৰ ফল গণনা ভিডিওটো চোৱা নাইকিয়া বহুতে ডাঙৰ কিবা এটা আপোনালোকে চাবলৈ পোৱা নাই কাৰণ কেনেকৈ দান কৰিলে আপোনাৰ এই বেয়াবোৰ ভাল হ'ব তাৰ বিষয়ে জানিব পাৰিব সেই ভিডিওটো চাবগৈ পাৰে মোৰ চেনেলত গৈ বা এই ভিডিওটো ডেছক্ৰিপশ্যন বক্সত গৈ চাব পাৰে কেনেকৈ আপোনালোকৰ কি দান কৰাটো প্ৰয়োজনীয় বা তেনেকুৱা ধৰণৰ এতিয়া আমি আগবাঢ়ো ইয়াৰ পিছৰ ৰাশিটোলৈ মীন ৰাশি আপোনাৰ বছৰৰ প্ৰথম অৱস্থাত ভালেই পাৰ হ'ব আৰু তাৰ পাছত জেঠৰ পাছৰ পৰা শাওণ মাহলৈ আৰু কাতিৰ দ্বিতীয় সপ্তাহৰ পৰা গুৰু থাকিব আৰু ফাগুনৰ তৃতীয় সপ্তাহত মাজে মাজে আপোনালোকৰ সপ্তাহৰ মাজত
কি হ'ব যে মাজভাগত শাৰীৰিক অসুবিধাই আপোনালোকক দেখা দিব পাৰে গতিকে সেই বিষয়টোক লৈ ধ্যান দিয়াটো প্ৰয়োজনীয় উপাৰ্জন ভালেই হ'ব কিন্তু তাৰ পৰিমাণত খৰচ বৃদ্ধি পাব স্থিৰ স্বাস্থ্যক লৈ ধ্যান দিব লাগিব বুলি কৈছে আপোনাৰ পত্নীক লৈ ধ্যান দিয়াটো প্ৰয়োজনীয় আপোনাৰ ভাতৃৰ স্বাস্থ্য উন্নত হ'ব যদি বেয়া হৈ আছিল মাতৃৰ স্বাস্থ্য ভালে পাৰ হ'ব আৰু বন্ধুৰ পৰাও আপুনি যদি প্ৰয়োজন হয় সহায় সহযোগিতা লাভ কৰিব সন্তানৰ স্বাস্থ্য পঢ়া শুনা আদিত সফলতা দেখিবলৈ পাব বুলি কৈছে আৰু লটাৰী বা হঠাৎ টকা পোৱাৰ সম্ভাৱনা থকা বিষয়খিনিৰ পৰা যিমান পাৰে আপোনালোকে উলাই দিওঁতে বেছি ভাল হ'ব নহলে আপোনালোকৰ হয়তো টকা পইচা বহুত খৰচ হ'ব পাৰে বাবতে লগতে কৈছে পিতৃৰ স্বাস্থ্য ভালে থাকিব ভাল এজন গুৰু আপোনালোকে এই বছৰটো লাভ কৰিব পাৰে কিবা পথ প্ৰদৰ্শন বা তেনেকুৱা ধৰণৰ ফালৰ পৰা হওক লগতে আপোনাৰ আয় ব্যয়ৰ স্থিতি হৈছে দুগুণ অৰ্থাৎ 11 গুণ আয় দুগুণ ব্যয় 9 গুণ স্থিতি অৰ্থাৎ আপোনাৰ বহুতে বেছি ভাল শুভ বাৰ হৈছে ৰবিবাৰ আৰু শুক্ৰবাৰ যিটো আপোনালোকৰ বাবে গোটেই বছৰটোৰ ক্ষেত্ৰতে শুভ হ'ব অশুভ অৰ্থাৎ শুভ সংখ্যা হৈছে 1 4 5 10 মনত ৰাখিব এইকেইটা অসমীয়া মাহৰ হে তাৰিখ ইংৰাজী 1 4 5 10 তাৰিখটো শুভ নহয় শুভ সংখ্যা 5 আৰু 9 অশুভ মাহ হৈছে 2 7 9 11 অৰ্থাৎ জেঠ কাতি পুহ আৰু ফাগুন অৰ্থাৎ শুভ ধাতু হৈছে সোণ গতিকে যদি আপোনালোকে সোণ পৰিধান কৰিব পাৰে খুবেই বেছি ভাল যদি পিন্ধি আছে বৰ্তমানটো আপোনালোকৰ বাবে আৰু ভাল গতিকে সেই বিষয়টোক ধ্যান দিয়াটো প্ৰয়োজনীয় ইমানে আছিল আপোনালোকে বৰ্ষচক্ৰৰ ফল গণনা ভিডিওটো চাই ল'ব বহুতে বেছি গুৰুত্বপূৰ্ণ ভিডিও হেতু আপোনালোকৰ বাবে যেটো ভিডিওৱে আপোনাক কি দান কৰিব লাগে কি বিষয় ধ্যান দিব লাগে সকলোখিনিয়ে দেখুৱাই দিব গতিকে সেই ভিডিওটো আপুনি চাই ল'ব সেই ভিডিওটো চোৱাৰ পিছত কমেন্ট কৰিবলৈ নাপাহৰিব পুনৰ লগ হ'ম ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ